हेलो फ्रेंड्स, आज मैं आपनालोकर ओसरत ग्रेड 4 अर्थात चतुर्थ वर्गर केइटामान गुरुत्वपूर्ण प्रश्नर उत्तर लय आहिछु। सो भिडिओটো स्किप नकरि हेखলৈকে চাই থাকক আৰু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ বাৰে বাৰে আহি থাকে। সো চাই থাকক ভিডিওটো। 1 নম্বৰৰ প্ৰশ্নটো হল নিৰ্বাচন আয়োগত কিমানজন সদস্য থাকে? 3 জন। নিৰ্বাচন আয়োগত 3 জন সদস্য থাকে। 2 নম্বৰ VVPATৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ আনসাৰ হব ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল। 3 নম্বৰ উত্তৰ প্ৰদেশৰ বৰ্তমানৰ ৰাজ্যপাল কোন? আনন্দীবেন পেটেল। আনন্দীবেন পেটেল বৰ্তমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল। 4 নম্বৰ কোন আহোম মহাৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? অম্বিকা কোঁৱৰীয়ে। অম্বিকা কোঁৱৰীয়ে আহোম মহাৰাণী হিচাপে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল। 5 নম্বৰৰ প্ৰশ্ন 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডাল কিমান দৈৰ্ঘ্য? 108 ফুট। 6 নম্বৰ পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ কোনজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰে? ইয়াৰ আনসাৰ হব সুব্ৰমণ্যম চন্দ্ৰ শেখৰে। 7 নম্বৰ 2023 চনত অসম বৈভৱ বঁটা কোনে লাভ কৰিছে? ডক্টৰ তপন শইকীয়াই 2023 চনত অসম বৈভৱ বঁটা লাভ কৰিছিল। 8 নম্বৰ ইন্দিৰা গোস্বামীৰ আন এটা নাম কি? মামণি ৰায়চম গোস্বামী। এনেকুৱা প্ৰশ্ন এটা হলেও আহিব যেনে আন এটা নাম সম্পৰ্কে। সো 9 নম্বৰৰ প্ৰশ্নটো হল বেদ শব্দৰ অৰ্থ কি? জ্ঞান। বেদ শব্দৰ অৰ্থ হল জ্ঞান। বেদ সম্পৰ্কে এটা আহিছিল তৃতীয় বৰ্গত যেনে আটাইতকৈ পুৰণি বেদ কোনখন? সেইটো হ'ব ঋগ্বেদ। এনেকুৱা প্ৰশ্ন এটা আহিছিল। সো আপোনালোকে বেদৰ সম্পৰ্কেও চাই ল'ব। 10 নম্বৰৰ প্ৰশ্নটো হল বুদ্ধই কোন ভাষাত তেওঁৰ উপদেশ দিছিল? পালি ভাষাত। 11 নম্বৰ গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? যোৰহাট জিলাত। 12 নম্বৰ কোনটো মানৱশ্ৰেষ্ঠ সম্পদ? জলসিঞ্চনৰ নলা। অপশ্যন দিয়া আছিল, মই অপশ্যন কেইটা লিখা নাই, সো এনসাৰটোহে লিখিছোঁ। 13 নম্বৰ অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম কি? ডলাৰ। অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম হল ডলাৰ। 14 নম্বৰ জ্ঞানপীঠ বঁটাৰ অধীনত বঁটা বিজয়ী সাহিত্যিকক কিমান টকা প্ৰদান কৰা হয়? 11 লাখ টকা। 15 নম্বৰ শ্ৰীলংকাৰ মুদ্ৰাৰ নাম কি? ৰূপী। আপোনালোকে মুদ্ৰা সম্পৰ্কীয় প্ৰশ্নসমূহ চাই ল'ব। কোন দেশৰ মুদ্ৰাক কি বুলি কোৱা হয় তেনেকুৱা ধৰণৰ প্ৰশ্ন চাব। 16 নম্বৰ অংকীয়া নাটৰ ভাষা কি? অংকীয়া নাটৰ ভাষা আছিল ব্ৰজাৱলী। 17 নম্বৰ কৃষ্ণৰ ৰথৰ সাৰথি কোন আছিল? অৰ্জুন। অৰ্জুনে আছিল কৃষ্ণৰ ৰথৰ সাৰথি। 18 নম্বৰ জ্যোতি চিত্ৰবন ষ্টুডিঅ অসমৰ কোনখন জিলাত অৱস্থিত? গুৱাহাটীত। 19 নম্বৰ কিমান চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল? 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল। 20 নম্বৰ অসমৰ সাহিত্য ৰথী কোন? লক্ষ্মীনাথ বেজবৰুৱা। 21 নম্বৰৰ প্ৰশ্ন কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল? জৱাহৰলাল নেহৰু। 22 নম্বৰ মণিৰাম দেৱানৰ পিতৃৰ নাম কি আছিল? ৰাম দত্ত। মণিৰাম দেৱানৰ পিতৃৰ নাম আছিল ৰাম দত্ত। 23 নম্বৰ অসমত কিমানখন পুলিচ জিলা আছে? 35খন। অসমত 35খন পুলিচ জিলা আছে। 24 নম্বৰ কোনখন ঠাইত আৰক্ষী মহাবিদ্যালয় আছে? দেৰগাঁৱত। 25 নম্বৰ আৰৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? গুৰু শিখৰ। 26 নম্বৰ অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি? তেজপুৰ। 27 নম্বৰ TDSৰ সম্পূৰ্ণ ৰূপটো কি? TDSৰ সম্পূৰ্ণ ৰূপটো হ'ল টেক্স ডেডিকেটেড এড চাৰ্জ। 28 নম্বৰ অসমৰ কোনখন জিলাত গৰম পানীৰ উৎস আছে? গোলাঘাট জিলাত। গোলাঘাট জিলাত অসমৰ গৰম পানীৰ উৎস আছে। 29 নম্বৰ ৰামচৰিত মানস গ্ৰন্থখনৰ লিখক কোন? তুলসী দাস। 30 নম্বৰ ভূপৃষ্ঠৰ কিমান শতাংশ মাটিৰে আগুৰি আছে? 29%। 31 নম্বৰ ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? গোলাপ। গোলাপ হ'ল ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় প্ৰতীক।
সো ফ্ৰেন্ডছ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'।